আপোনালোকে যদি কন্টেন্ট মনিটাইজেশ্যন পোৱা নাই তেতিয়াহ'লে এই সেটিংটো 100% কৰিব লাগিব। যদি নকৰে তেতিয়াহ'লে নাপাবই। সো গাইজ, মই আপোনালোকক এটা সেটিং দেখাম আৰু এই সেটিংটো যিসকলে কন্টেন্ট মনিটাইজেশ্যন পোৱা নাই, এই দাদাজন আহিছে, এখেতৰ কন্টেন্ট মনিটাইজেশ্যন মানে নতুনকৈ আৰম্ভ কৰিছে, পোৱা নাই। তাৰপিছত আৰু আছে মানুহ। তো এই সেটিংটো কি কাৰণত কৰিব আপোনালোকে জানেনে? কাৰণ আপোনালোকৰ ৱাচ টাইম মেইন কমচে কম মানে 60,000 ৱাচ টাইম, এক মাহত 60,000 হ'ব লাগে, 60,000 মিনিট হ'বাই লাগিব মানে কিবাটো ৱাচ টাইমটো। আৰু 5,000ৰ ওপৰত ফলোৱাৰ্ছ লাগে, বৰ্তমান 5,000 লাগি আছে, আৰু 2 দিন পিছত 10,000 ফলোৱাৰ্ছ লাগিব, চেলাহে কণ্টেণ্ট মনিটাইজেশ্যন পাব। গতিকে 5,000ৰ ওপৰত বা 10,000ৰ ওপৰত যাৰ যাৰ কণ্টেণ্ট মনিটাইজেশ্যন হয় নাই, এই সেটিংটো মাষ্ট বি কৰিব লাগিব। এইটো কি সেটিং আপোনালোকক মই দেখাই দিম কেনেকৈ কৰে। এইটো আপোনালোকে চবে ভুল কৰি থৈছে, এই যে উল্টা কৰি দেখালেও নাপাব দেখাই দিওঁ, যিহেতু বেক কেমেৰা দি চিধা হ'ব। মই গোটেইখিনি ডিটেইলছ দেখাই আছোঁ। যিহেতু দাদাজন আহিছে, দিলীপ আহিছে আমাৰ, আৰু এজন দাদা আহিছে। মানে এতিয়া চাওঁ কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ হ'লে এই সেটিংটো কেনেকৈ কৰি থ'ব। ঠিক আছে, মই আপোনালোক ধুনীয়াকৈ দেখাইছোঁ। এইটো কৰি থ'ব, একদম সকলোৱে কৰি থ'ব। মই কৈছোঁ যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই আপোনালোকে কৰি থওক, আৰু ভিডিঅ'টো আগত শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা ভিডিঅ' আপোনালোকে নাপাব। বৰ ধুনীয়াকৈ আপোনালোকক বুজাই দিছোঁ কণ্টেণ্ট মনিটাইজেশ্যনটো কেনেকৈ পাব। তাৰ উপৰিঞ্চি আপোনালোকৰ মানে কণ্টিনিউ লং ভিডিঅ'টো আপোনালোকৰ থাকিবই লাগিব, কাৰণ লং ভিডিঅ'তহে আপোনাৰ 1 মিনিট যিটো ভিউজ বা 60 মিনিট যিটো ভিউজ লং ভিডিঅ'তহে পাব। কাৰণ 1 মিনিট মানুহ নেদেখিলে কেনেকৈ আপোনালোকৰ ভিউজটো সম্পূৰ্ণ হ'ব। আৰু শ্বৰ্ট ভিডিঅ' নিজৰ অভিজ্ঞতাৰে যিখিনি বস্তু জানা, নিজে কি কৰিব পাৰা, নিজৰ কিবা একদম টেকন'লজি, সেইবিলাক বস্তু যেতিয়া দেখাবা তেতিয়াহে ফেচবুকে আপোনালোকক ৰিকমেণ্ডেশ্যন কৰে। মতলব ৰিকমেণ্ডেশ্যন মানে কি, বিলাই দিয়ে মানুহৰ মাজত যে এই এখেতে অমুক অমুক দেখাই আছে ধুনীয়া। আপোনালোকে যদি বেলেগৰ ভিডিঅ' বা বেলেগৰ যদি ষ্টাম্প লগোৱা, যে ইনষ্টাগ্ৰামৰ পৰা ভিডিঅ'টো ডাউনলোড কৰিলা, আপুনি কিবা এটা মানে মুখখন লগাই দিলা, সেইটো নিজৰ ভিডিঅ' নকয়। সেইবিলাক উল্টা পুল্টা ভিডিঅ' নিদিব। নিজে ভিডিঅ' দিয়ক, কিবা কওক, মানুহক বুজাওক, কিবা দেখাওক, যিকোনো আপুনি পৃথিৱীত যি বস্তু আছে, যি কৰিব পাৰে সেইখিনি দেখাওক। মানুহে অট'মেটিক আপোনালোকক ছাপৰ্ট কৰিব। বুজি পালে? আপুনি বোলে খেলি আছে, খেলটো কিবা খেল দেখাইছে, সেই খেলটোৱে দেখাই থাকক। আপুনি বোলে তাচ খেলাই দেখাই থাকক। আপুনি যাদু জানে, যাদুই দেখাই থাকক। আপুনি ভাত বনোৱা, কেনেকৈ চব্জি বনোৱা, এই চব্জিটো কেনেকৈ বনাব, ইটো কেনেকৈ বনায়, সেইবিলাকে দেখাই থাকক। যিকোনো এটা কেটাগৰী লওক বাছি, তেতিয়াহে আগবাঢ়ি যাব। চ' তেনেকৈ যদি কৰি যায় তেতিয়াহে আগবাঢ়িব পাৰিব। এতিয়া চাওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দি, মই ফুল দিম কিন্তু, ভিডিঅ'টো শ্বেয়াৰ কৰি দি আপোনালোকে এই ভিডিঅ'টো দেখি দেখি ছেটআপখিনি কৰি থওক। খালি মই ধুনীয়াকৈ দেখি দিম, মই যেনেকৈ দেখাওঁ তেনেকৈ গ'লেই পাব ছেটআপটো। অ'কে, ইয়াতে যাব, একদম বিতংভাৱে আপোনালোকক দেখাই দিম যে কোনো একদম কি নাই। আপোনালোকৰ পেজটো এনেকৈ খুলিব, প্ৰফাইলটো টাচ কৰিলে খুলিলে আপুনি কি কৰিব, এই যে ডাছবৰ্ড বুলি আছে, কাৰোবাৰ প্ৰপ'ৰ্চনেল ডাছবৰ্ড আছে, কাৰোবাৰ ডাছবৰ্ড আছে, এই ডাছবৰ্ডটো এনেকৈ টাচ কৰিব। কৰিলে, কৰাৰ পিছত আপুনি কি কৰিব, ইয়াতে এই যে নামটো যে আছে, এই নামটো টাচ কৰিব। খালি এই নামটো টাচ কৰিব। টাচ কৰিলে, টাচ কৰাৰ পিছত মনিটাইজেশ্যন একদম নীলা হৈ আছে। যদি আপোনালোকৰ নীলা হৈ আছে বিৰাট ভাল, ৰিকমেণ্ডেশ্যন নীলা হৈ আছে, এইটো ধুনীয়া। যদি এতিয়া হালধীয়া বা ৰঙা হয় তেতিয়াহ'লে মোক এবাৰ জনাব, আপোনালোকৰ ইছ্যু লাগি থাকিব পাৰে। ইছ্যু লাগিবই আৰু কি হালধীয়া হ'লে। তাৰপিছত আপুনি কি কৰিব, এই যে উইকলি চেলেঞ্জ আছে, উইকলি চেলেঞ্জটো এনেকৈ টাচ কৰিব। টাচ কৰিলে উইকলি চেলেঞ্জৰ আপুনি ক্ৰাইটেৰিয়াটো পূৰণ কৰিব নোৱাৰে বা পাৰে, সেইবিলাক বেলেগ কথা। পাৰে নোৱাৰে সেইবিলাক, নোৱাৰিলেও একো নাই, পাৰিলেও একো নাই। উইকলি চেলেঞ্জৰ ওপৰত আমি মাথা নামাৰোঁ একচুৱেলি। উইকলি চেলেঞ্জ বোলে মই ষ্টাৰ পোৱা নাই কি হ'ব, মই ফলোৱাৰ্ছ পোৱা নাই কি হ'ব, সেইবিলাক মাথা মাৰি লাভ নাই। ভিডিঅ'ৰ প্ৰতি ধ্যান দিব আপোনালোকে। এই বস্তুটোত ছেটিং কি কৰি থ'ব আপোনালোকে, মই সেইটো কৈছোঁ। যদি কণ্টেণ্ট মনিটাইজেশ্যন পাব বিচাৰে, এই বস্তুটো আপুনি ইয়াতে দেখিছেনে, দিছ উইক ফ'কাছ, এই সপ্তাহৰ ফ'কাছটো আপোনালোকক চাব দিছে। ইয়াতে এনেকৈ টাচ কৰিব।
আপুনি কি কৰিছে, আপুনি কণ্টেণ্ট মনিটাইজেশ্যনো পোৱা নাই, ষ্টাৰ ছেটআপ পাইছে, খালি বেলেগ কিবা কিবি মানে কিবাবিলাক পোৱা নাই, আপোনাৰ ছাবস্ক্ৰাইবাৰ ছেটআপ পোৱা নাই, কিছুমানে ছাবস্ক্ৰাইবাৰ কণ্টেণ্ট মনিটাইজেশ্যন পোৱা নাই। যিহেতু ইয়াতে প্ৰত্যেকটো বস্তু আছে, ইয়াতে ধুনীয়াকৈ দেখিছেনে, মেক্সিমাম মাই আৰ্নিং। ইয়াতে ফেচবুকে ভাবিছে কি জানে, আপুনি আৰ্নিঙৰ কাৰণে বেছি ফ'কাছ কৰিছে। আপুনি যিটো ফেচবুকত মানে হেৰি হৈ আছে, এইটো আৰ্নিঙৰ কাৰণে ফ'কাছ কৰি আছে, মানে আৰ্নিং লাগে আপোনাক। সেইকাৰণে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন যিটো ছেটআপ, মানে ছেটআপৰ যিটো ভিউজ টাইম, সেই ভিউজখিনি লাগে, সেইখিনি আপুনি পোৱা নাই। অকল আৰ্নিঙৰ কাৰণেহে ইয়াত কিবা হৈ আছে, শ্ব' হৈ আছে। তো গতিকে আপোনালোকে যদি কণ্টেণ্ট মনিটাইজেশ্যন পাব লাগে, আপোনালোকে ৰিচ মোৰ পিপুলত থ'ব। এইটো এনেকৈ থ'ব। যেতিয়া এইটো থ'ব, কি হ'ব, ফেচবুকে কি কৰিব, আপোনাক ৰিচ বেছি লাগে। ৰিচ মতলব কি, আপোনাৰ যিটো ভিউজ, এংগেজমেণ্ট, ৰিচ যেতিয়া বাঢ়ি থাকিব, তেতিয়াহে আপোনাৰ মানে হেৰিটো হ'ব, ৱাচ টাইম পূৰণ হ'ব। গতিকে আপুনি আৰ্নিঙৰ প্ৰতি দৌৰাব নালাগে, এই ৰিচৰ প্ৰতি দৌৰাব। এই ৰিচটো টাচ কৰি আপডেট মাৰি দিব, তেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ সদায় মানুহৰ মাজত ঠেলি দিব, মানে ৰিকমেণ্ডেবল কৰিব। আপোনালোকৰ ভিডিঅ'টো যি ধৰণৰ, সেই ধৰণৰ মানুহক সদায় বিলাই থাকিব। বুজি পাইছে? এই ৰিচ মোৰ পিপুল এনেকৈ সকলোৱে থ'ব, যদি কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱা নাই। যেতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পায়, তেতিয়া লাগিলে আৰ্নিংটো ৰাখি দিব। বুজি পাইছে? সেইকাৰণে কৈছোঁ, সকলোৱে এইটো ৰিচ মোৰ পিপুল বুলি ৰাখি থওক, তেতিয়াহ'লে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন পোৱাত সহজ হয় আৰু কি। বাছ ইয়াতে এনেকৈ টাচ কৰি ইয়াতে এটা ভিডিঅ' বনাই দিলা।